6 শিডিউল এৰিয়া লেণ্ড ইজ ট্ৰেন্সফাৰ্ড ছাবজেক্ট কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো অসম চৰকাৰৰ হাতত আছে এতিয়া কথা হ'ল যে আমাৰ এই কাৰ্বিসকলৰ সাহিত্য পৰিষদৰ পৰা লাভ কৰা আমি তাৰ পৰা পোৱা তথ্য অনুসৰিহে আমি ক'ব পাৰিম আমি যেহেতু ট্ৰেন্সফাৰ্ড ছাবজেক্ট আমি পোনপটীয়াকৈ তাত এভেকশ্যন কৰা এলটমেণ্টছ এইবিলাক আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ এক্টিয়াৰ ভিতৰত এইবিলাক কাৰ্বি আংলঙৰ পৰিষদে জনাইছে যে খেৰণীত PGR মাটিত তেওঁলোকৰ 1933 চনতেই সেইটো ব্ৰিটিছে ঘোষণা কৰিছিল PGR হিচাপে আৰু 1946ত ইয়াত সীমাটো নিৰ্ধাৰণ কৰা হৈছিল আৰু 1951 চনত গঠিত মিকি পাহাৰ জিলাত 1952 চনৰ মিকি প্ৰাইভেট জিলা পৰিষদ যি বৰ্তমান কাৰ্বি আংলং সাহিত্য পৰিষদ বুলি কোৱা হয় বা গঠিত হৈছিল এতিয়া খেৰণীত PGR যিটো হাৱাজান অঞ্চলৰ এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে অলপ ৰিজাৰ্ভ এতিয়াও কৰা নাই সংৰক্ষণমুক্ত কৰা নাই আৰু সেইকাৰণে কাৰ্বি আংলং জিলাৰ ডংকা ৰাজস্বকৰ অন্তৰ্গত এই খেৰণীত যিটো PGRত প্ৰায় 1989টা পৰিয়াল আৰু তাতে পপুলেশ্যন হিচাপে 9286 আছে পপুলেশ্যন আৰু তাতে স্থায়ীভাৱে 834 RCC ঘৰ আৰু 1155 নাম্বাৰছ কেঁচা ঘৰ বনাই তাতে এই PGRত বেদখল কৰি আছে এতিয়া এনে বৃহৎ হাৰত যেতিয়া বেদখল হৈছে এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেওঁলোকে এই কৰ্তৃপক্ষই ৰাজহ চক্ৰৰ যেতিয়া তাৰ যিটো আছে ডংকা ৰাজহ চক্ৰৰ 7জন তেওঁলোকৰ চৰকাৰী গাঁওবুঢ়া আৰু ফুলনি ৰাজহ চক্ৰৰ 3জন চৰকাৰী গাঁওবুঢ়াই তেওঁলোকে দায়িত্বত গাফিলতি কৰাৰ কাৰণে তেওঁলোকক ছাছপেণ্ড কৰিছে কাৰণ তেওঁলোকে ইলিগেলি এইবিলাক এলটমেণ্ট বা তেওঁলোকক দিয়াৰ কাৰণে গতিকে গোটেই বিষয়টোৱে আমি বেছি ডিটেইলছ ল'লে নগৈ যে ছাবজেক্টটো যিহেতু অট'নমাছ কাউন্সিলৰ আণ্ডাৰত তেখেতসকলে ভূমি সংৰক্ষণ কৰা তেখেতসকলে যেনেধৰণে তেওঁলোকৰ কাউন্সিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে তাত তেওঁলোকৰ সেই বিভাগৰ ছেক্ৰেটাৰী আছে আণ্ডাৰ ছেক্ৰেটাৰী তেওঁলোকে গোটেই বিষয়টো চাই চোৱা কৰি আছে কাৰণ আমাৰ অসম চৰকাৰে আমি পোনপটীয়াকৈ যিহেতু তাতে একো হস্তক্ষেপ কৰিব নোৱাৰোঁ কিন্তু এটাই পাৰোঁ যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'লে আমি কণ্ট্ৰল কৰা আইনসংগত কথাখিনি আমি অসম চৰকাৰৰ হাতত আছে গতিকে এই কথাখিনি আমাৰ সন্মানীয় বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি জনাইছোঁ আৰু আমি বিষয়টো সন্দৰ্ভত আমি যেহেতু মই HAD মিনিষ্টাৰ হিচাপে পৰিস্থিতি যাতে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু তেওঁলোকে যদি নিজে কিবা পলিচি বনায় সেই PGR মাটিত তেওঁলোকক সংস্থাপিত কৰিব বিচাৰে বা কিবা পলিচি কৰিব বিচাৰে সেইটো তেওঁলোকৰ ভিতৰৰ কথা এইখিনি ক্ষেত্ৰত মই যদি কিবা ডেভেলপ হয় ফাৰ্ডাৰ মই বিৰোধী দলপতিক জনাম বুলি আজি সদনত